ছাত্ৰ ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম MA ইকনমিক্সৰ মেথমেটিকেল ইকনমি যোনখন পেপাৰ আছে সেই পেপাৰখনৰ ষ্টেটিক এণ্ড ডাইনামিক ইনপুট আউটপুট মডেল এই কনচেপ্টটো বুজিবলৈ আমি চেষ্টা কৰিম। মই আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে তোমালোকক যথেষ্টখিনি সহায় কৰিব। ইনপুট আউটপুট মডেলৰ যদিও আমি মেথছখিনি চাব লাগে তথাপিতো কিন্তু ইয়াৰ আমি থিয়ৰী পাৰ্টছটো কেতিয়াও ইগন'ৰ কৰিব নোৱাৰোঁ। থিয়ৰী পাৰ্টছটো আমি সমান্তৰালভাৱে চাই যাব লাগিব। বিভিন্ন ধৰণৰ কনচেপ্ট ইয়াৰ ইম্পৰ্টেণ্ট আছে, স্পেচিয়েলি হকিং চাইমনৰ যিটো মানে কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনকেইটা তোমালোকে চাবই লাগিব, বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু যদিহে তোমালোকে MAত আমাৰ সম্পূৰ্ণ কৰ্চত জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আৰু আমাৰ লগত গোটেই MA কৰ্চটোত তুমি যোনখন ইউনিভাৰ্চিটিয়ে ষ্টুডেণ্ট নোহোৱা লাগিলে জইন হ'ব পাৰিবা। ঠিক আছে, এতিয়া আহিছোঁ এই যে ষ্টেটিক ইনপুট আউটপুট মডেল বুলি আমি কৈ আছোঁ হয় যে এইটোৱে কি বুজায়নো। ইয়াত আমি ষ্ট্ৰাকচাৰটো আলোচনা কৰা নাই, যিহেতু ইয়াত ডিফাৰেঞ্চখিনি আলোচনা কৰিছোঁ। অ'কে, আই হোপ সকলোৱে দেখা পাইছা। হোৱাট ইজ ষ্টেটিক ইনপুট আউটপুট মডেল? দ্য ষ্টেটিক ইনপুট আউটপুট মডেল, যাক আমি IO বুলি কওঁ, so it concerns only with the inter-industrial flow of output and corresponding to the level of output of producing sector in a single period বা এটা particular year-ত। ঠিক আছে, ছিংগল পিৰিয়ড এটা মানে এইটো শ্বৰ্ট টাৰ্ম যিহেতু হয় সেইকাৰণে 1 year বুলি আমি ধৰোঁ বা এটা ছিংগল পিৰিয়ড বুলি ইয়াত মেনশ্যন কৰা থাকে। ঠিক আছে, যেতিয়া ষ্টেটিক ইনপুট আউটপুট মডেলৰ ডেফিনেশ্যন পঢ়িবা ইয়াৰ ডিফাৰেঞ্চ তোমালোকৰ ইয়াতে বহুতখিনি ক্লিয়াৰ হৈ যাব। সেই ষ্টেটিক ইনপুট আউটপুট মডেলটোৱে সাধাৰণতে কনচাৰ্ণ কৰে যে ইণ্টাৰ ইণ্ডাষ্ট্ৰিৰ যোনটো ফ্ল' হয়, এটা ইণ্ডাষ্ট্ৰিৰ পৰা অন্য এটা ইণ্ডাষ্ট্ৰিৰ যিটো ইনপুট আউটপুটৰ যোনটো ফ্ল' হয় সেই ইনপুট আউটপুটৰ ফ্ল'টোৱে ইয়াত আচলতে বুজোৱা, ইনপুটৰ যোনটো ফ্ল' হয়। ঠিক আছে, অনলি দ্য ফ্ল' অফ ইনপুট। ঠিক আছে, ইনপুট এণ্ড কৰস্পেণ্ডিং টু দ্য লেভেল অফ আউটপুট। ধৰি লৈছোঁ, মই জাষ্ট এক্সাম্পল সহায়ত বুজাবলৈ চেষ্টা কৰিছোঁ। এটা হৈছে ইণ্ডাষ্ট্ৰি A আৰু আনটো হৈছে ইণ্ডাষ্ট্ৰি B। এই ইণ্ডাষ্ট্ৰিটোত যিখিনি বস্তু ইনপুট হিচাপে ব্যৱহাৰ কৰোঁ, আমি সকলোৱে কৰোঁ, প্ৰত্যেকটো ইণ্ডাষ্ট্ৰিয়ে কি হয় কিছুমান ইনপুট ব্যৱহাৰ কৰে, হয়নে নহয়? আৰু সেই ইনপুটখিনি ব্যৱহাৰ কৰি পেলাই তেওঁলোকে কি পালে, আউটপুট পাব। ঠিক আছে, কিন্তু এই ষ্টেটিকত কি হয় এটা নিৰ্দিষ্ট টাইম পিৰিয়ডৰ ভিতৰত থাকিব আৰু এই যোনটো ফ্ল' হয় এই দুইটা ইণ্টাৰ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰৰ লগত জড়িত হৈ থাকে। বুজি পাইছানে? এটা ছেক্টৰৰ লগত অন্য এটা ছেক্টৰ তাত জড়িত হৈ থাকে। এই সাধাৰণতে যোনটো ষ্টেটিক ইনপুট আৰু আউটপুটৰ মডেল হয় সেই ষ্টেটিক ইনপুট আউটপুট মডেলটো সদায় কাৰেণ্ট যিখিনি প্ৰডাকশ্যন হয় আচলতে সেই কাৰেণ্ট প্ৰডাকশ্যনৰ ক্ষেত্ৰত বুজুৱায় বা কাৰেণ্ট প্ৰডাকশ্যনৰ যোনটো ইনপুট ৰিকুৱাৰমেণ্ট থাকে সেই ইনপুট ৰিকুৱাৰমেণ্টটো মিট দ্য ফাইনেল ডিমাণ্ড, এটা ফাইনেল ডিমাণ্ডৰ কাৰণে যোনখিনি ইনপুট ৰিকুৱাৰমেণ্ট হয় সেই কনচেপ্টটো আচলতে ষ্টেটিকে বুজায়। চ' ষ্টেটিক ইনপুট আউটপুট মডেল ফ'কাছ অন দ্য কাৰেণ্ট প্ৰডাকশ্যন এণ্ড ইনপুট ৰিকুৱাৰমেণ্ট টু মিট দ্য ফাইনেল নিডছ। ফাইনেল নিডছৰ কাৰণে যিখিনি হয় সেইখিনি কয়। আৰু নেক্সট ইম্পৰ্টেণ্ট কথাটো হৈছে এই যোনটো ষ্টেটিক ইনপুট আউটপুট মডেল হয় ইট ডাজ নট ইনক্লুড দ্য কেপিটেল ফৰ্মেশ্যন এণ্ড ইনভেষ্টমেণ্ট কেপাচিটি। আৰু এই কেপিটেল ফৰ্মেশ্যন ইনভেষ্টমেণ্ট কেপাচিটিৰ কথা নকয়। এই কথাটো এইকাৰণেই কৈছোঁ তেতিয়া আমাৰ কনচেপ্টটো বুজিবলৈ সহজ হ'ব। সাধাৰণতে আমি গম পাওঁ যে এটা ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত যেতিয়া ইনপুট আউটপুটৰ কথা আহি পৰে বা প্ৰডাকশ্যনৰ কথা আহি পৰে, এটা পাৰ্টিকুলাৰ ইণ্ডাষ্ট্ৰিয়ে কিবা এটা বস্তু তাত ইনপুট হিচাপে ব্যৱহাৰ কৰিলে, ধৰি লৈছোঁ এটা ইণ্ডাষ্ট্ৰি যোনটোত ইণ্ডাষ্ট্ৰিত ইনপুট হিচাপে ব্যৱহাৰ কৰিলে আৰু সেই ইনপুটটো মানে কি হ'ল এজ এ বিৰ পৰা সেইটো আউটপুট হিচাপে ওলালে। আকৌ বিৰ পৰা যোনটো আউটপুট হিচাপে ওলাব সেইটো চিয়ে ইনপুট হিচাপে ব্যৱহাৰ কৰিব, হয়নে নহয়? তাৰ কাৰণে কিন্তু কাৰেণ্ট কনচেপ্টটো লওঁতে এইটো ফিউচাৰলৈ গুচি যাব। বুজি পালানে? যোনটো ষ্টেটিকটোৱে নকয়। ডেট মিনছ ইয়াত কাৰেণ্ট চিনাৰিঅ'টো থাকে, মানে কাৰেণ্ট যিখিনি মানে এনালাইচিছ থাকে আৰু সেইকাৰণে এইটো শ্বৰ্ট টাৰ্ম এনালাইচিছ হয়। আৰু এইটো যোনটো ষ্টেটিক ইনপুট আউটপুট মডেল হয় সেইটো যোনটো চিম্পল ইকুৱেশ্যন হয়, যোনটো লিয়ন্টিফৰ ষ্টেটিক মডেল হয়, লিয়ন্টিফৰ ষ্টেটিক মডেলৰ চিম্পল ইকুৱেশ্যন ইয়াত ইউজ কৰা হয়। ঠিক আছে, এইখিনি কথা মন কৰিবা। কিন্তু যেতিয়া আমি ডাইনামিক ইনপুট আউটপুটৰ কথা কওঁ, চ' ডাইনামিক ইনপুট আউটপুট মডেল অফ আউটপুট প্ৰডিউচিং ছেক্টৰ, ইয়াত প্ৰডিউচিং ছেক্টৰৰ কথা কৈছে, ইজ ছাপ্লাই টু আদাৰ ছেক্টৰ as an input to the final demand sector and to formation of the capital stock, and it is distributed between the different producing sector in future.
এতিয়া এটা ইণ্ডাষ্ট্ৰীয়ে বস্তু প্ৰডাকশ্যন ইনপুট ব্যৱহাৰ কৰিলে তাৰ পৰা আউটপুট ওলালে সেই আউটপুটটো আকৌ অন্য এটা ইণ্ডাষ্ট্ৰীয়ে ইনপুট হিচাপে ব্যৱহাৰ কৰিব আৰু সেই ইনপুটখিনিৰ পৰা আকৌ আউটপুট ওলাব আৰু সেই আউটপুটখিনি আকৌ অন্য এটা ইণ্ডাষ্ট্ৰীয়ে ইনপুট হিচাপে ব্যৱহাৰ কৰিব গতিকে এই যোনডাল চেইন থাকিব সেই চেইনডাল ক'ত থাকিব ডাইনেমিকত থাকিব যোনটো এটা লং টাৰ্ম প্ৰচেছ হয় সাধাৰণতে এই যোনটো ডাইনেমিক মানে ইনপুট আউটপুট মডেল হয় সেইটো লিঅ'নটিফৰ যোনটো মডেলৰ যিটো কমপ্লেক্স ইকুৱেশ্যন হয় সেই কমপ্লেক্স ইকুৱেশ্যনটো ইউজ কৰা হয় ইয়াত চিম্পল ইকুৱেশ্যন ইউজ কৰা নহয় আৰু নেক্সট ইম্পৰ্টেণ্ট কথাটো হৈছে এই যোনটো ডাইনামিক ইনপুট আউটপুট মডেল হয় ইট ফ'কাছ অন দ্য কাৰেণ্ট এণ্ড ফিউচাৰ প্ৰডাকশ্যন ইট নট অনলি ফ'কাছ দ্য কাৰেণ্ট প্ৰডাকশ্যন বাট অলছ' ইট ফ'কাছ অন দ্য ফিউচাৰ প্ৰডাকশ্যন এই ফিউচাৰ প্ৰডাকশ্যনৰ কথাও ই ফ'কাছ কৰে আৰু কনচাৰ্নিং এটা কথা কনচাৰ্ন কৰে এতিয়া প্ৰডাকশ্যনৰ কথা হওক গ্ৰ'থৰ কথা হওক প্লেনিঙৰ কথা হওক এই গোটেইখিনি কনচেপ্ট কিন্তু ডাইনেমিকত আছে যিহেতু ষ্টেটিকটো এটা শ্বৰ্ট টাৰ্ম হয় আৰু শ্বৰ্ট টাৰ্ম কাৰণে ইমানখিনি বস্তু তাত ইনক্লুড হৈ নাথাকে ঠিক আছে নেক্সট আমি ইয়াৰ ডিফাৰেঞ্চটো চাওঁ আহা চ' ডিফাৰেঞ্চটো ইম্পৰ্টেণ্ট হয় ষ্টেটিক ইনপুট আউটপুট মডেল ডাজ নট ইনক্লুড দ্য capital formation and investment capacity it capital formation investment capacity নাথাকে যেহেতু এটা short term হয় কম সময়ৰ কাৰণে এটা ইনপুট হিচাপে ব্যৱহাৰ কৰিছে আৰু ফাইনেল তাৰ পৰা আউটপুট ওলাই গৈছে আকৌ সেইটো আকৌ ভৱিষ্যতে আকৌ সেই ইনপুটটোৰ পৰা আউটপুট লোৱা নাই ফৰ এক্সাম্পল মই তোমাক উদাহৰণ দিব বিচাৰিছোঁ ইনপুট আউটপুট মডেলটো আমি বাহিৰত আহি পেলাই মই তোমাৰ উদাহৰণ এটা দিব বিচাৰিছোঁ ধৰি লৈছোঁ আজি তুমি 1 লাখ টকা এটা তোমাৰ হাতত আছে ঠিক আছে এইটো মই জাষ্ট ইনপুট আউটপুটৰ পৰা ওলাইহে কৈছোঁ দেই আজি তোমাৰ 1 লাখ টকা এটা আছে আৰু সেই 1 লাখ টকাটো তুমি ইনভেষ্ট কৰিলা এটা ছেক্টৰত ঠিক আছে ছেক্টৰটোত ইনভেষ্ট কৰিলা আৰু ধৰি লৈছোঁ এনেকুৱা এটা এক ছেক্টৰত তুমি ইনভেষ্ট কৰিলা সেই ইনভেষ্টমেণ্ট কৰি পেলাই তুমি প্ৰফিটো পালা তাৰ পৰা প্ৰডাকশ্যনো হ'ল আৰু তুমি ভাবিলা যে মই নহয় মই ভৱিষ্যতে বিজনেছ মই আৰু এক্সপাণ্ড কৰিব বিচাৰোঁ তুমি সেইখিনিয়ে আকৌ এনেকৈ বঢ়াই যিটো গৈ থাকোঁ আমি সেইটো হৈছে ডাইনেমিকত য'ত আমাৰ ফিউচাৰৰ কথাটো আহে ঠিক আছে চ' ডাইনামিক ইনপুট আউটপুট মডেল ইনক্লুডছ দ্য capital accumulation and investment showing how the future production and capacity depends on the current investment ভৱিষ্যতে কিমান পৰিমাণৰ প্ৰডাকশ্যন হ'ব তেওঁলোকৰ কেপাচিটি কিমান হ'ব সেইটো কিন্তু কাৰেণ্ট প্ৰডাকশ্যন ইনভেষ্টমেণ্টৰ ওপৰত ডিপেণ্ড কৰিব কাৰণ তুমি যে মই যে উদাহৰণটো দিলোঁ এক্সত কাৰণ বৰ্তমান তুমি কিমান ইনভেষ্ট কৰিছা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব ভৱিষ্যতটোৱে Next to is a static input output model focus on the current production input requirement to meet the final demand. Final demand or current junto production hoy ba current junto input requirement hoy hetuke gurutto dia hoy but dynamic input output model focus on both the current and future production concerning growth and capacity building আৰু এইখিনি কাৰণে কিন্তু তাত অকল কাৰেণ্টটোৰ কথা নহয় ফিউচাৰৰ কথাটো তাত মন কৰিব লাগিব যে ভৱিষ্যতে কেনেধৰণে গ্ৰ'থ কৰিব পৰা যাব বা ভৱিষ্যতে কেনেধৰণৰ সেই বিজনেছটোৰ বা সেই পাৰ্টিকুলাৰ ছেক্টৰটোৰ কেনেধৰণে তেওঁলোকৰ কেপাচিটি বিল্ডিং হ'ব সেইটোৰ কাৰণে এটা লং টাৰ্ম প্লেনিং তাত লাগে নেক্সটটো হৈছে It is a short-term analysis. It is useful for studying the immediate effect of change in final demand. এটা final demand to change হোৱাৰ লগে কেনেধৰণে immediate effect হয় সেইটো এটা short termত হয় but dynamic to কি হয় it is a long-term analysis and it is useful for planning policy formation over the multiple period. Okay. The multiple periodত কেনেধৰণে প্লেনিং কৰিব লাগিব পলিচি ফৰ্মেশ্যন কেনেধৰণে হ'ব বা এই কনচেপ্টখিনি আলোচনা কৰা হয় ডাইনামিকত নেক্সটটো হৈছে ষ্টেটিকত It is a simple linear equation of the Leontief static model. On the other hand, যোনটো আমি ডাইনামিকক কওঁ it is a more complex equation of the Leontief dynamic model and it includes investment and capacity or capital of the coefficient এই ইনভেষ্টমেণ্টৰ কথাটো কোৱা হৈছে যেহেতু ইয়াত ইনভেষ্টমেণ্টৰ কথাটো কোৱা হোৱা নাই আৰু গতিকে এইটো কমপ্লেক্স হয় ষ্টেটিকতকে যোনটো ডাইনামিকটো হয় সেইখিনি কমপ্লেক্স হয় ঠিক আছে আৰু ইয়াৰ যিখিনি ইনপুট আউটপুটৰ মেথছ আছে অলৰেডি আমাৰ কোৰ্চৰ ভিতৰত কৰোৱা হৈছে তোমালোকক এমএছ ৰুলৰ থ্ৰুৱেদি হওক বা ইয়াৰ এজাম্পশ্যন লিমিটেশ্যনখিনি কৰোৱা হৈছে আৰু যদি তোমালোকে আমাৰ কোৰ্চত জইন হ'ব বিচাৰিছা এইটো যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ